নমস্কাৰ, মই ৰাজীৱ। বৰ্তমান অসমত প্ৰচণ্ড গৰম আৰু প্ৰখৰ ৰ'দ। এই প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড গৰমৰ মাজত আপোনালোকে এই দাৱনীসকলক দেখা পাইছে। তেওঁলোকে পথাৰত ধান দাই আছে। সমগ্ৰ অসমৰ কৃষকসকলে এনেদৰে প্ৰচণ্ড গৰম আৰু প্ৰখৰ ৰ'দত পৰি এনেদৰে ধান দাই আছে, পথাৰত কাম কৰি আছে। আমাৰ অঞ্চলৰ এইখন কুলিবালি পথাৰ। এই কুলিবালি পথাৰখনতো আপোনালোকে দেখা পাইছে দাৱনীসকলে ধান দাই আছে আৰু পুৰুষসকলে ডাঙৰি বান্ধিছে। তেওঁলোকে বিৰিয়াৰ সহায়ত ডাঙৰি ঘৰলৈকে নিব, গতিকে ডাঙৰি বান্ধি আছে। সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম, আপোনালোকে চাই থাকিব। আমাৰ অঞ্চলত আজি তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছ হৈছে আৰু অসমৰ বিভিন্ন ঠাইত ৩৭, ৩৮, ৩৯, ৪০ ডিগ্ৰীলৈকে তাপমাত্ৰা বৃদ্ধি পাইছে। আমাৰ অঞ্চলত কৈছোঁৱেই আজি ৩৭ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হৈছে আৰু এই তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ দৰে অনুভৱ হৈছে। এনেকুৱা প্ৰচণ্ড গৰম আৰু প্ৰখৰ ৰ'দত পৰি এই দাৱনীসকলে এনেদৰে পথাৰত কাম কৰি আছে। যিহেতু কেইদিনমানৰ আগত বানপানী হৈছিল, নেৰানেপেৰাকৈ বৰষুণ পৰিছিল আৰু বৰষুণৰ ফলত বানপানী হৈছিল আৰু সেই বানপানীত এই কৃষকসকলৰ বহুতৰে কৃষি নষ্ট হৈছিল। আৰু আপোনালোকক জনাইছোঁ, এই যিখন কুলিবালি পথাৰ, এই কুলিবালি পথাৰখনত এটা সময়ত ১৫০-২০০ ঘৰ মানুহে খেতি কৰিছিল। তেওঁলোকে আহু খেতি কৰিছিল। বৰ্তমান ইয়াতে যি দেখা পাই আছে আপোনালোকে, এয়া বড়ো খেতি। বড়ো খেতি বৰ্তমান ২০ ঘৰমান মানুহে ইয়াতে খেতি কৰিছে। কিন্তু এটা সময়ত এই পথাৰখনত ১৫০-২০০ ঘৰ মানুহে আহু খেতি কৰিছিল। বৰ্তমান খেতি কৰা লোকৰ সংখ্যাও কমিছে, কিন্তু যিকেইঘৰ মানুহে ইয়াতে খেতি কৰিছে তেওঁলোকে প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড গৰমৰ মাজতো তেওঁলোকে পথাৰত এনেদৰে পৰি আছে, কাম কৰি আছে। পুৰুষসকলে ডাঙৰি বান্ধি আছে, মহিলাসকলে ধান দাই আছে আৰু যিসকলে ডাঙৰি ঘৰলৈ কঢ়িয়াই আছে তেওঁলোকে ৰ'দৰ মাজতো, প্ৰচণ্ড গৰমৰ মাজতো তেওঁলোকে ডাঙৰি ঘৰলৈকে কঢ়িয়াই আছে। যিহেতু মই কৈছোঁৱেই কেইদিনমানৰ আগতে বানপানী হৈছিল, নেৰানেপেৰাকৈ বৰষুণ পৰিছিল। সেই বানপানীত কেইবাঘৰ মানুহৰ কৃষি নষ্ট হৈছিল আৰু এই পথাৰখনত বৰ্তমান দুঘৰ মানুহক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। দুয়োঘৰে ইয়াতে একেখন পথাৰতে কাম কৰিছে। দুয়োঘৰে আধি খেতি কৰিছে, আধি খেতি কৰি ইয়াতে কাম কৰি আছে আৰু ডাঙৰি বান্ধিছে পুৰুষসকলে, মহিলাসকলে ধান দাই আছে। যিহেতু ক'ব নোৱাৰি যি গৰম পৰিছে, এই গৰমৰ পাছত বৰষুণ পৰিলে বৰ নেৰানেপেৰাকৈ বৰষুণ পৰে আৰু সেই বৰষুণ ২-৩ জাক বৰষুণতে বানপানী হৈ যায়। আৰু আমাৰ অঞ্চলত এটা কথা এনেকুৱা হৈছে, যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা যি নিপকো জলবিদ্যুৎ প্ৰকল্প, এই প্ৰকল্পকেইটাত যেতিয়া পাহাৰত যেতিয়া নেৰানেপেৰাকৈ বৰষুণ পৰে তেতিয়াই তাতে যি গেট থাকে, পানী ধৰি ৰাখে, সেই গেট খুলি দিয়া হয়। খুলি দিয়াৰ লগে লগে ইয়াত সোনকালে বানপানী হৈ যায়। তৎক্ষণাত বানপানী হয়, কোন সময়ত হয় কোনেও ধৰিবই নোৱাৰে। তৎক্ষণাত বানপানী হয় আৰু সেই বানপানীয়ে কৃষকসকলৰ বিস্তৰ ক্ষতি সাধন কৰে। গতিকে কোন সময়ত বানপানী হয় ঠিকনা নাই। সেইকাৰণে প্ৰচণ্ড গৰম আৰু প্ৰখৰ ৰ'দত পৰি এই কৃষকসকলে ধান দাই আছে। ধান তেওঁলোকে ঘৰলৈকে নিবৰ কাৰণে কাম কৰি আছে, এনেদৰে কাম কৰি আছে। আৰু এটা কথা, আমাৰ অঞ্চলত এটা সময়ত বানপানী হৈছিল, কিন্তু বৰ্তমান বানপানী নহয়, কোম্পেনী পানী বুলি ক'ব লাগিব। যিহেতু যি সময়ত নিপকো বা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী খুলি দিয়া হয়, সেই তেতিয়াই ইয়াতে বানপানী হৈ যায়। সেইকাৰণে বহু লোকে ক'ব খোজে আজিকালি আমাৰ অঞ্চলত বানপানী নহয়, কোম্পেনী পানী হয়, এনেদৰে ক'ব খোজে। গতিকে সেয়া কিমান সত্য অসত্য সেইখিনি আপোনালোকে নিজে বিচাৰ কৰিব। আৰু মই কৈছোঁৱে প্ৰচণ্ড গৰম আৰু প্ৰখৰ ৰ'দ, এই প্ৰচণ্ড গৰম আৰু প্ৰখৰ ৰ'দত পৰি অসমৰ বিভিন্ন অঞ্চলৰ লোকে এনেদৰেই কৃষি কাৰ্য কৰিছে, পথাৰত কাম কৰি আছে, ঘৰলৈ ডাঙৰি নিছে, দাৱনীসকলে ধান দাইছে, এনেদৰে কাম কৰি আছে। যিহেতু কাম কৰিবই লাগিব, গৰম হ'লেও কৰিব লাগিব, ঠাণ্ডা হ'লেও কৰিব লাগিব। এয়াই মানুহৰ জীৱন সংগ্ৰাম। জীৱন সংগ্ৰাম মানুহে কৰিবই লাগিব আৰু এই ক্ষেত্ৰত কাকো কোনেও দোষ দিব নোৱাৰে। প্ৰকৃতিৰ যেতিয়া বৰষুণ পৰে, বৰষুণ পৰিলেও আমি একো কৰিব নোৱাৰোঁ। গতিকে সেই প্ৰকৃতিৰ নিয়ম, বৰষুণ পৰিবই আৰু এই সময়ত যিহেতু বানপানী হয়, বানপানী হ'বই। গতিকে সকলোবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে প্ৰচণ্ড গৰম, প্ৰখৰ ৰ'দ
এই প্ৰখৰ ৰ'দত পৰি প্ৰচণ্ড গৰমকো নেওচি কৃষকসকলে এনেদৰেই কাম কৰি আছে। আৰু আমাৰ হাতত ভাষ্য আছে, এগৰাকী দাৱনীৰ কিছু ভাষ্য আছে, সেয়া আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকক এনেদৰেই জীৱন সংগ্ৰামৰ নতুন নতুন ভিডিঅ' মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই থাকিব আৰু ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া আহকচোন এগৰাকী দাৱনীৰ কিছু ভাষ্য আছে, সেই ভাষ্য আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ। আমি ধান আজি 3 দিন হ'ল ধান কটা। ধান কাটি আছোঁ মানে ধানটো পকাৰ আগত মানে পানী সোমালে। পানী সোমোৱাৰ বাবে আমি ধানটো কাটিব নোৱাৰিলোঁ। আজি এতিয়া পানী শুকাওঁতে তাৰপৰা ধানটো কাটিছোঁ। মানে ৰ'দো গৰম, মানে দিনটোত মানে 6 বটল পানী খাব লাগে। 6 বটল পানী খাব লাগে আৰু গা ঘাম মানে এটা মুচিয়ে থাকিব লাগে। ইমানেই মানে গৰমত এতিয়া খেতিটো কৰিলে নাকাটিলেও নহয়, আৰু কাটিটো নিবই লাগিব। আৰু আমাৰ মানে একো ব্যৱসায় নাই, আমি আৰু খেতি কৰোঁ, চব খেতি কৰোঁ আৰু খেতি কৰোঁ। ধান খেতি আহু ধান আজিকালি মানে কৰিবলৈ মানে পানীয়ে মাৰে, তাৰ বাবে আমি নকৰা হ'লোঁ। এতিয়া বড়ো খেতি কৰোঁ। বড়ো খেতি কৰোঁতে মানে আমি এতিয়া ধানটো কাটিছোঁ। আৰু ধানটো কাটিবলৈ আহোঁতে আমাৰ ভাল লাগে, কিয় কাৰণে গোটেই ধুনীয়াকৈ মানে সোণালী নিচিনা ধানবোৰ হৈ থাকে। তাত আমি দাৱনীয়ে কাটোঁ, সৰু সৰু চৰাইবোৰ আহে, আহি ধানত মানে ধান খাবলৈ আহে। আমি ধানো মানে কাটিব লাগে, চৰাই খেদিব লাগে। তেনেধৰণে আমি যেনিবা খেতিটো আৰু কৰিছোঁ আৰু কাটিছোঁ। আৰু এইটো ঘৰৰ মানে মতা মানুহবিলাকে ডাঙৰিবোৰ কঢ়িয়াইছে, কঢ়িয়াই এতিয়া আমি মানে দুজন বুঢ়া বুঢ়ী আহি আছে নে? ধুনীয়া হৈছে দেই। ভাল লাগিছে নে? ধুনীয়া লাগিছে, মজা, আৰু মজা, ধুনীয়া লাগিছে।